কি ক'ব? খুব ভাল লাগিল, বৰ ধুনীয়া ক্ৰাউড। মৰিগাঁৱত ক্ৰাউড সদায় ভাল। যেতিয়া আহোঁ বিহুত আহোঁ, এতিয়া মৰিগাঁও দিৱসত আহিছোঁ আৰু ইমান ধুনীয়াকৈ পাতিছে। সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ ডিচি ছাৰ, আমাৰ দেৱাশিষ দা, মোৰ ককাইদেউ নিচিনা তাক ধন্যবাদ জনাইছোঁ। সমৰেন বসু আছে, মোৰ ভাইটি, সকলোৱে লাগি আছে আৰু ইমান ধুনীয়া সহযোগ, সকলোকে ধন্যবাদ জনাইছোঁ। পূজাটো সুন্দৰকৈ পাৰ হ'ল সকলোৰে, বছৰটো সুন্দৰকৈ পাৰ হওক। এতিয়া আৰু নতুন নতুন ফেষ্টিভেলছ আছে আমাৰ, কাৰণ এতিয়া ফেষ্টিভেল ছিজন হয়। চ' সকলোৱে আনন্দ কৰক, উন্নতি কৰক, আগবাঢ়ি যাওক। ছাৰ চিগাৰৰ পিছত আৰু বেলেগ কিবা পৰিকল্পনা কৰিছিলে আপুনি? এতিয়া নাই কৰে, এতিয়া মই আকৌ নতুন মোৰ নিজৰ চিনেমা ৰৈ ৰবিনালে তাত লাগি আছোঁ। চিকাৰ ৰিলিজ কৰিলোঁ, এতিয়া ৰৈ ৰবিনালে লাগি আছোঁ। ডিচেম্বৰত শ্বুটিং কৰিম, এইফালেও কৰিম চাগে, আৰু আহিলে গম পাব এনেও। চ' সকলোকে ধন্যবাদ জনাইছোঁ। দশমীৰ দিনাখন উজনি এগৰাকী শিল্পী আপোনাৰ গান গোৱাৰ পাছত বিতৰ্ক হৈছিলে, কি ক'ব? বাধা প্ৰদান কৰিছে আপোনাৰ গান গোৱাৰ পিছত।